হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বিন্দুই ৰত্নৰ লগত কথা পাতি আছিল আৰু তেতিয়া মানুহ দুজনে ৰত্নক গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিবলৈ কৈছিল আৰু তেতিয়া বিন্দুই কথাখিনি শুনি আছিল আৰু ৰত্নক মাৰা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্নক মেডিকেলত ভৰ্তি কৰিব আৰু তেতিয়া ৰত্নৰ তেনেকুৱা অৱস্থা দেখি বিন্দুৰ বহুত বেছি বেয়া লাগিব আৰু কান্দি থাকিব। আৰু তেতিয়া বেদই ৰত্নক তোৰ লগত এই কামটো কোনে কৰিলে বুলি সুধিব আৰু তেতিয়া ৰত্নই মই একো ক'ব নোৱাৰো বুলি ক'ব। আৰু তেতিয়া বেদই নিভানে ৰত্নৰ লগত তেনেকুৱা কৰিলে নেকি বুলি ভাবি থকা দেখিবলৈ পাব। এইফালে আকৌ চন্দিকা আজি মদ খাই ঘৰলৈ আহিব আৰু তেতিয়া যোনে দৰ্জা খুলিবলৈ যাব আৰু তেতিয়া চন্দিকাৰ মুখৰ পৰা মদৰ গোন্ধ পাই মুখখন চাইড কৰি দিব আৰু তই মোক কি বুলি ভাবিছা, মই তোক কি কৰো চাই থাক বুলি জোনক কোৱা দেখিবলৈ পাব। আনফালে আকৌ চন্দিকাই মদ খাই খোৱা কথাটো গম পাই জোনৰ মাকে বাইদেউ এজনী ভাল নহয় ছোৱালী মানুহ হৈ মদ খাই ঘৰলৈ আহে, তাই তোৰ লগত অত্যাচাৰ কৰি আছে, মোকো আজি বহুত বেয়া বেয়িকৈ কৈছে বুলি জোনৰ আগত কব। এতিয়া বাৰু জোনে মাকক কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।